নমস্কাৰ শ্ৰোতাসকল দেশৰ লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এৰিয়াৰ মুৰুগীয়া বানচক লৈ অষ্টম দৰমহা আয়োগক লৈ আনহাতে দৰমহা বৃদ্ধিকে আদি কৰি বহুকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে। আপোনালোকে সম্পূৰ্ণ খবৰকেইটা চোৱাৰ আগতে এটা অনুৰোধ, বহুতো মানুহে আমাৰ ভিডিঅ' চাই এয়া চাওক, কিন্তু অধিকাংশ মানুহে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই। সেয়েহে আমি আশা ৰাখিছোঁ আপোনালোকে একোজন চৰকাৰী কৰ্মচাৰী নাইবা পেঞ্চনাৰ তেনেহ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰিচিত একমাত্ৰ ইউটিউব চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আনহাতে লগ বন্ধুক শ্বেয়াৰ কৰি আমাক উপকৃত কৰিবলৈ নাপাহৰিব, কিয়নো আপোনালোকৰ এটা লাইক আৰু শ্বেয়াৰে আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায়। চাবিদসকল, আমাৰ এই চেনেলটোৰ জৰিয়তে আপোনালোকে সদায় চৰকাৰী কৰ্মচাৰীসকলৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আপোনালোকে আপডেট থাকিব পাৰিব। চাবিদসকল, আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ। সেয়া হ'ল প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ আমি দেশৰ লাখ লাখ পেঞ্চনাৰসকলৰ কাৰণে, য'ত এলাহাবাদ হাইকোৰ্টে গুৰুত্বপূৰ্ণ ৰায়দান দিছে, য'ত মাননীয় এলাহাবাদ হাইকোৰ্টে কৈছে যে গ্ৰেচুইটিৰ অধিকাৰ অৱসৰৰ বয়সমতে নধৰি চাকৰিৰ কাৰ্যকালৰ ওপৰত নিৰ্ধাৰণ কৰা হয়। আপোনালোকক জনাওঁ যে এজন ব্যক্তি তেওঁ ইণ্টাৰমিডিয়েট কলেজ শিক্ষক আছিল, যিজনে 57 বছৰ বয়সত অৱসৰৰ বাবে তেওঁ বাছনি কৰিছিল। আৰু সেই কৰ্মৰত শিক্ষকৰ বাবে এই নিয়ম যে যিসকল ব্যক্তিয়ে 10 বছৰ কাৰ্যকাল সম্পূৰ্ণ নকৰে তেওঁলোকে পেঞ্চনৰ প্ৰাপ্য নহয়। যেতিয়ালৈকে 60 বছৰলৈকে অৱসৰৰ বাবে সময় বাছনি নকৰে, সেয়েহে সেই শিক্ষক কৰ্মচাৰীজনক গ্ৰেচুইটিৰ ধন দিয়া হোৱা নাছিল। সেয়েহে এই বিষয়টো এলাহাবাদ হাইকোৰ্টত গৈছিল, য'ত আদালতে কৈছে যে যদি কোনো ব্যক্তিৰ 60 বছৰৰ সলনি 62 বছৰ বয়সত অৱসৰৰ নিয়ম আছে, তেনেহ'লে সেই ব্যক্তিজনৰ গ্ৰেচুইটি পোৱাৰ অধিকাৰ শেষ নহ'ব। আদালতে জনাইছে যে গ্ৰেচুইটি হ'ল কৰ্মচাৰী এজনৰ চাকৰিৰ কাৰ্যকালৰ বয়সৰ নম্বৰৰ ওপৰত নিৰ্ধাৰণ কৰা হয় নে অৱসৰৰ বয়সৰ ওপৰত নিৰ্ধাৰণ কৰা হয়। এতিয়া আমি আপোনালোকক 2 নম্বৰ খবৰটো দিবলৈ ওলাইছোঁ। সেয়া হ'ল বিশেষকৈ পেঞ্চনাৰসকলৰ কাৰণে, আৰু তেওঁলোকৰ পেঞ্চনাৰসকলে নিজৰ PPO আপোনালোকে মাজে সময়ে ভালকৈ নিৰীক্ষণ কৰিব। যদি PPOত বিসংগতি আছে সেয়া ঠিক কৰি ল'ব, নহ'লে পিছত অসুবিধাৰ সন্মুখীন হ'ব। আপোনালোকক জনাওঁ যে ভুলবশতঃ পেঞ্চনাৰ এজনে ভুলকৈ পেঞ্চন লাভ কৰি আছিল। এনেকুৱা এটা ঘটনা পোহৰলৈ হোৱাত দেখিবলৈ পোৱা গৈছে যে য'ত পেঞ্চনাৰজনে 1,70,000 টকা তেওঁ কমকৈ পাইছিল, মানে 1,70,000 টকাৰ লোকচান হৈছিল। বহু সংঘৰ্ষ কৰাৰ পিছত পেঞ্চন আদালতৰ জৰিয়তে সেই কৰ্মচাৰী পেঞ্চনাৰজনে এৰিয়াৰ পাবলৈ সক্ষম হৈছিল। আনহাতে উদাহৰণস্বৰূপে সেই কৰ্মচাৰীজন হ'ল ৰামলাল কেশৰবাণী। তেওঁ 28 ফেব্ৰুৱাৰী 2012 তাৰিখে সেনাৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। PPOত ভুল লিখিছিল বাবে তেওঁ ভুলকৈ পেঞ্চন লাভ কৰিছিল। যদিও তেওঁৰ PPO ৰিভাইজ কৰা হৈছিল, কিন্তু তাৰিখৰ ভুল অন্তৰ্ভুক্তিৰ বাবে 21 মাহৰ বকেয়া পোৱা নাছিল। সেয়েহে আপোনালোকৰ PPOত যদি কিবা ভুল আছে সেয়া যিমান সোনকালে পাৰে সিমান সোনকালে সেয়া চাই ঠিক কৰি ল'ব, অন্যথা এই মানুহজনৰ দৰে আপোনালোকে অসুবিধাৰ সন্মুখীন হ'ব পাৰে। আনহাতে PPOত যদিহে আপোনাৰ পত্নীৰ নাম, আপোনালোকৰ ডেট অফ বাৰ্থ, নিজৰ নামত যদি কিবা বিসংগতি আছে সেয়াও আপোনালোকে ঠিক কৰি ল'ব, যাতে পৰৱৰ্তী সময়ত ফেমিলি পেঞ্চন পোৱাৰ সময়ত যাতে কোনো অসুবিধা নহয়। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল 18 মাহৰ DA এৰিয়াৰক লৈ পেঞ্চনভোগীসকলে বাৰম্বাৰ দাবী জনাইছিল বিভাগীয় কৰ্তৃপক্ষক, আৰু এই ক্ষেত্ৰত বিজেপি চৰকাৰে জনাই দিছে যে 18 মাহৰ DA এৰিয়াৰৰ টকাখিনি কৰোণা কালৰ সময়ত খৰচ কৰা হৈছে কাৰণে 18 মাহৰ DA এৰিয়াৰৰ টকাখিনি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে লাভ নকৰিব। এক কথাত 18 মাহৰ DA এৰিয়াৰ টকাখিনি বিজেপি চৰকাৰে নিদিয়ে, সেয়া কৰোণা কালত সেয়া খৰচ কৰি থৈছে। সেয়েহে যদিহে লোকসভা নিৰ্বাচনৰ যি ৰিজাল্ট অহা 4 তাৰিখে ঘোষণা হ'ব, তাত যদিহে বিজেপি শাসনত নাহে, কংগ্ৰেছ চৰকাৰ শাসনত আহিলেহে আপোনালোকে 18 মাহৰ DA এৰিয়াৰ টকাখিনি লাভ কৰিব, অন্যথা বিজেপি চৰকাৰে 18 মাহৰ DA এৰিয়াৰ টকাখিনি নিদিম বুলি ইতিমধ্যে ঘোষণা কৰিছে। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ। সেয়া হ'ল অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত
চিকিৎসাৰ সুবিধা তেওঁলোকে লাভ কৰি থকা নাই, কিয়নো কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত নিৰ্ভৰশীল ব্যক্তিসকলে তেওঁলোকে মুখ্যমন্ত্ৰী লোকসেৱা আৰোগ্য যোজনাৰ অধীনত তেওঁলোকৰ চিকিৎসাৰ বাবদ খৰচখিনি লাভ কৰিব, আৰু যাৰ ফলত যোৱা ডিচেম্বৰ মাহৰ পৰা কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰা তেখেতসকলৰ মাহেকীয়া দৰমহাৰ পৰা টকা কৰ্তন কৰি থকা হৈছে। কিন্তু দেখা গৈছে যে DDOৰ অনুমতি নাইবা অন্যান্য কাৰণবশতঃ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে চিকিৎসাৰ বাবদ ৰিম্বাৰ্চমেণ্টখিনি তেওঁলোকে পাবলৈ সক্ষম হোৱা নাই, আৰু এয়া অত্যন্ত দুখৰ বিষয়। এতিয়া আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল কৃষি বিশ্ববিদ্যালয়ৰ কৰ্মচাৰীসকলে তেওঁলোকে NPS প্ৰত্যাহাৰ কৰাৰ প্ৰতিবাদ কৰিছে। NPS প্ৰত্যাহাৰ কৰাৰ বাবে ৰাজ্যৰ 23 কৃষি বিজ্ঞান কেন্দ্ৰত অসহযোগ আৰম্ভ হৈছে, আৰু যাৰ ফলত 16 মে'ৰ পৰা NPS কৰ্তনৰ হকে তেওঁলোকে সৰ্বাত্মক অসহযোগ আন্দোলন গঢ়ি তুলিব। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল শিলচৰ লাভাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ যে লোকসভা নিৰ্বাচনৰ শেষত পেঞ্চনভোগীসকলে জুন মাহত শিলচৰৰ অতিৰিক্ত নিৰ্দেশকৰ চেম্বাৰ ঘেৰাও কৰিব। হয় চাবিদসকল, কিয়নো পেঞ্চনভোগীসকলে জুন মাহত শিলচৰৰ অতিৰিক্ত নিৰ্দেশকৰ চেম্বাৰ ঘেৰাও কৰিব। পেঞ্চনভোগীৰ বহুতো সমস্যা সমাধান কৰা হোৱা নাই। CGHS ৱেলনেছ চেণ্টাৰত কোনো শুনানি নহয়, আৰু যাৰ ফলত মেডিকেল বিল বহু দিনলৈকে পৰিয়ে আছে, পেণ্ডিং হৈয়ে আছে, আৰু ইয়াকে লৈ জুন মাহত CGHৰ অতিৰিক্ত নিৰ্দেশকৰ চেম্বাৰ ঘেৰাও কৰিব বুলি পেঞ্চনাৰসকলে সিদ্ধান্ত লৈছে। এতিয়া আমি আপোনালোকক আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল 8ম দৰমহা আয়োগৰ বাবে বিভাগীয় কৰ্তৃপক্ষক জনোৱা হৈছে, আৰু ইয়াৰ চাওক আমি সেই জাননীখন দেখুৱাইছোঁ। কিয়নো ইতিমধ্যে আপোনাৰ 2024 চন চলি আছে, আৰু 8ম দৰমহা আয়োগৰ সেই কমিটিখন যদিহে এতিয়া গঠন কৰি নিদিয়ে, তেনেহ'লে সেই কমিটিৰ আপোনাৰ প্ৰতিবেদন ছাবমিট কৰাত 2 বছৰ সময় লাগি যায়, আৰু যদিহে 24ত আপোনাৰ 8ম দৰমহা আয়োগৰ কমিটি গঠন কৰি নিদিয়ে, তেনেহ'লে কমিটিয়েনো কেতিয়া সেই প্ৰতিবেদন ছাবমিট কৰিব, তেনেহ'লে কেতিয়ানো চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে 8ম দৰমহা আয়োগৰ সুবিধা লাভ কৰিব। আমি যিমানে ভাবি নাথাকোঁ কিয় যে 2026 চনৰ পৰা আমি 8ম দৰমহা আয়োগৰ সুবিধা লাভ কৰিম, কিন্তু যদিহে চৰকাৰে সেই কমিটিখন গঠন কৰি নিদিয়ে, তেনেহ'লে আপোনালোকে 26ত কোনোপধ্যেই 8ম দৰমহা আয়োগৰ সুবিধা পাবলৈ সক্ষম নহ'ব। আৰু সেয়েহে কৰ্মচাৰী সংগঠনসমূহে বাৰম্বাৰ চৰকাৰক লোকসভা নিৰ্বাচনৰ ৰিজাল্টৰ চৰকাৰ গঠন হোৱাৰ পিছেই সেই কমিটিখন গঠন কৰি দিবলৈ অনুৰোধ জনাইছে। এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, সেয়া হ'ল কৰ্মচাৰীসকলৰ ভৱিষ্যত নিধি সংগঠনে গ্ৰেচুইটি আপোনাৰ 20 লাখ টকাৰ পৰা 25 লাখ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক অচিৰেই জনাইছে, কিয়নো 50% দিয়ে অতিক্ৰম কৰি গৈছে। সেয়েহে গ্ৰেচুইটিৰ ধন বৃদ্ধি কৰাৰ নিয়ম, সেয়েহে 20 লাখ টকাৰ পৰা 25 লাখ কৰিবলৈ চৰকাৰক অচিৰেই এয়া তেওঁলোকে জনাইছে, যাৰ ফলত 2024 1 জানুৱাৰীৰ পৰা অৱসৰ গ্ৰহণ কৰা কৰ্মচাৰীসকলে তেওঁলোকে 25 লাখ টকাৰ গ্ৰেচুইটিৰ সুবিধা লাভ কৰিব। আনহাতে কৰ্মচাৰীসকলে LTCৰ সুবিধা লাভ কৰিব। এয়া শেহতীয়া খবৰ। LTC হ'ল লিভ ট্ৰেভেল কনচেশ্যন, আৰু যাৰ ফলত LTCৰ সুবিধা কৰ্মচাৰীসকলে লাভ কৰে তেওঁলোকৰ চাকৰি জীৱনত, তেওঁলোকৰ পৰিয়াল সহকাৰে তেওঁলোকে দেশৰ ভিতৰত বেলেগ ঠাইত তেওঁলোকে আপোনাৰ যোৱাৰ বাবে এয়া সুবিধা লাভ কৰে। সেয়েহে কৰ্মচাৰীসকলে LTCৰ সুবিধা ল'ব পাৰিব বুলি জনা গৈছে। গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব। আনহাতে কৰ্মচাৰী আৰু পেঞ্চনৰ প্ৰতিটো শেহতীয়া খবৰৰ বাবে আমাৰ চেনেলটো লাইক এটা দি ছাবস্ক্ৰাইব কৰি বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। জয় অসম।